নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আজি সায়েন্স লৈ আহিছো, সাধাৰণ বিজ্ঞান। আপোনালোকে এপিএসসি গ্ৰেড 4 বাবে এই বিজ্ঞানখিনি চালে আপোনালোকৰ 10 নম্বৰ পাবলৈ সক্ষম হ'ব আৰু আপোনালোকে অন্য কোনো ধৰণৰ ক্লাছ চাবলৈ আৰু প্ৰয়োজন নহ'ব। গতিকে আমি ক্লাছটো আগবাঢ়ো, ঠিক আছে। প্ৰথম নম্বৰ কোৱেশ্চন হৈছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন ক, ৰাকেশ শৰ্মা। প্ৰথম অপচনটো হ'ব ৰাকেশ শৰ্মা। মহিলাৰ ক্ষেত্ৰত হ'লে কল্পনা চাওলা হ'ব। নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সট কুৱেশ্যনটি হৈছে আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহটো কোনটো? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন খ, বুধ। নেক্সট কুৱেশ্যনটি হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন ক, বাঘ। নাম্বাৰ 4 কুৱেশ্যনটি আপোনালোকে গুৰুত্ব সহকাৰে চাব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয়, কাৰণ এইকাৰণে কৈছোঁ আপোনালোকে পোনপ্ৰথমে প্ৰশ্নটো চাই লওক। সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? তেওঁলোকে কৈছে প্ৰস্তুত কৰেহে বুলি কৈছে, ঠিক আছে। ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন ক, কাৰ্বহাইড্ৰেট হ'ব। যদিহে আমাক এনেকৈ সুধিলে হয় সালোক সংশ্লেষণৰ জৰিয়তে বা সালোক সংশ্লেষণৰ সময়ত কোনটো গেছ গছে গ্ৰহণ কৰে, তেনেহ'লে ইয়াত কি হ'ল হয়? কাৰ্বন ডাই অক্সাইড হ'ল হয়, ঠিক আছে। 5 নম্বৰ প্ৰশ্ন, ভিটামিন এৰ অভাৱত হোৱা ৰোগ। ইয়াত সঠিক উত্তৰ দিব অপচন গ, কুকুৰিকণা। নাম্বাৰ 6, মানৱ শৰীৰত লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল। ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন খ, অক্সিজেন। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো ৰোগ মহে বিয়পায়? ইয়াৰে সঠিক উত্তৰ হ'ব অপচন খ, ডেংগু। ডেংগু হ'বলকে ডেংগি হৈছে। ইয়াৰ সঠিক প্ৰশ্নটোৰ যিটো নেকি টাইপিঙত মিষ্টেক হৈছে, এইটো ডাইৰেক্ট কুৱেশ্যন পেপাৰৰ পৰা লৈ আহিছোঁ, ঠিক আছে। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটোৱে COVID-19 সৃষ্টি কৰে? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন খ, SARS-CoV-2, ঠিক আছে। নেক্সট কুৱেশ্যনটি হৈছে কেটেৰেক্ট কোন অংগৰ ৰোগ? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন গ, চকু, ঠিক আছে, চকু। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমায়? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন ক, ইনচুলিন। প্ৰশ্ন নম্বৰ 11, ফিজিকেল ইণ্ডিয়ান ডক্টৰ বুলি কোনবিধ ফলক কোৱা হয়? ইয়াৰে সঠিক উত্তৰটি হ'ব গ, আমলখি। আমলখিত কি ভিটামিন থাকে আপোনালোকে এইটো চাব, ঠিক আছে। আমলখিত ভিটামিন চি থাকে, অত্যাধিক পৰিমাণে পোৱা যায়। নেক্সট কুৱেশ্যন, 100 গ্ৰাম ম'হৰ গাখীৰৰ পৰা কিমান শক্তি পোৱা যায়? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন ক, প্ৰায় 90 কেলৰি। নেক্সট কুৱেশ্যন, গেষ্ট্ৰিক ৰস মানুহৰ কোনটো অংগৰ পৰা নিঃসৰণ হয়? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন ক, পেটৰ পৰা। নেক্সট কুৱেশ্যন, প্ৰচেছৰৰ গতি কোন এককত জোখা হয়? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন খ, মেগাহাৰ্জ আৰু গিগাহাৰ্জ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনগৰাকী ব্যক্তিক মানৱ কম্পিউটাৰ বুলি জনা যায়? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন খ, শকুন্তলা দেৱীক। আৰু ইয়াৰে আপোনালোকক এটা জনাওঁ, অপচন ক'টো চাব, অৰুন্ধতী ৰায়। তেওঁ ক'ৰ আৰু কিহৰ বাবে তেওঁ বিখ্যাত? এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিব। নেক্সট কুৱেশ্যন হৈছে সেউজীয়া উদ্ভিদৰ পুষ্টি হ'ল। ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন খ, স্বপোষিত। নেক্সট কুৱেশ্যন, গাখীৰত থকা কাৰ্বহাইড্ৰেটবিধ হ'ল। ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন ঘ, লেক্টছ বা লেক্টিছ, ঠিক আছে। নেক্সট কুৱেশ্যন, তলৰ কোনটো মুখ্য মৌল? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন খ, পটেছিয়াম। নেক্সট কুৱেশ্যন, বিজ্ঞানৰ কোনটো শাখাত কোষৰ গঠন আকাৰ কামৰ অধ্যয়ন কৰা হয়? ইয়াৰে সঠিক উত্তৰটি হ'ব অপচন ক, কোষবিদ্যা। আৰু আপোনালোকক মই ইয়াতে কৈছোঁ যে আপোনালোকে এইটো চাব, কোনসকলে কি কোষৰ আৱিষ্কাৰ কৰিছে আৰু কিমান চনত কোনে, আৰু ইয়াতে আপোনালোকে
ডিস্কভাৰখিনি গোটেইখিনি ইনভেনশ্যনৰ কোনে কি কিমান চনত কৰিছিলে গোটেইখিনি চাব ইয়াৰ লগতে মই নেক্সট ক্লাছ এটা লৈ আহিম গোটেইখিনি ইনভেনশ্যন আৰু ডিস্কভাৰৰ ওপৰত ঠিক আছে এইকেইটাৰ ওপৰত মই লৈ আহিম চন আৰু ব্যক্তিসকলৰ বিষয়ে আপোনালোকে যদি নেক্সট ভিডিঅ'টো যদি আপোনালোকক প্ৰয়োজন হয় তেন্তে আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব yes বুলি ঠিক আছে নেক্সট কুৱেশ্যন আটাইতকৈ গধুৰ কণাটো হ'ল ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন ক নিউট্ৰন নেক্সট কুৱেশ্যন কম্পিউটাৰৰ প্ৰিন্টাৰ চিয়াহী কিহৰ পৰা তৈয়াৰ কৰা হয় 21 নম্বৰ কুৱেশ্যনটিৰ উত্তৰটি হৈছে অপচন গ মিথেন নেক্সট কুৱেশ্যন ৰাফেজ হ'ল অপচন খ ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন খ আজাতীয় খাদ্য নেক্সট কুৱেশ্যন অস্থায়ী কঠিন পানীক কোমল কৰা পদ্ধতি এটা হ'ল ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন গ ক্লাৰ্কৰ পদ্ধতি নেক্সট কুৱেশ্যন তলৰ কোনটো সন্ধ্যা অথবা নিশাৰ আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন ক শুক্ৰ নেক্সট কুৱেশ্যন নোভা কি নোভা হৈছে বিস্ফোৰক বা বিস্ফোৰিত তৰা নেক্সট কুৱেশ্যন বাওনা গ্ৰহ বুলি কাক কোৱা হয় ইউৰেনাছ শুক্ৰ বুধ প্লুটো ইয়াৰ সঠিক উত্তৰ দিব অপচন খ প্লুটোক বাওনা গ্ৰহ বুলি কোৱা হয় নেক্সট কুৱেশ্যন সুপাৰন ফা হ'ল ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন গ এটা পপীয়া তৰা নেক্সট কুৱেশ্যন তলৰ কোনটোক মিশ্ৰ গ্ৰন্থি বোলে ইয়াৰ সঠিক উত্তৰটি হ'ব ক অগ্নাশয় নেক্সট কুৱেশ্যন তলৰ কোনবিধ সাপ বিষাক্ত নহয় ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন গ অজগৰে যদি আপোনাক খুটিয়াই দিয়ে তিও আপোনালোকৰ কোনো ধৰণৰ বিষ নহয় নেক্সট কুৱেশ্যন হৈছে তলৰ কোনবিধ স্তন্যপায়ী প্ৰাণীয়ে কণী পাৰে ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন খ জাৰণিৰ পতংগীভোজী নেক্সট কুৱেশ্যনটি হৈছে তলৰ কোনটো চৰায়ে উৰিব নোৱাৰে ইয়াৰ সঠিক উত্তৰটি হৈছে অপচন খ কিউই নেক্সট কুৱেশ্যন কোনটো ৰোগত আক্ৰান্ত হ'লে গৰ্ভৱতী মহিলাক গৰ্ভপাত কৰিবলৈ উপদেশ দিয়া হয় ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন ক জাৰ্মান আই নেক্সট কুৱেশ্যন বিকাৰৰ পানীত উপঙি থকা বৰফ এটুকুৰা সম্পূৰ্ণ গলি যোৱাত বিকাৰত জলপৃষ্ঠ ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন গ উঠি যাব নেক্সট কুৱেশ্যন প্ৰকোষ কেন্দ্ৰীয় জীৱবোৰ কোনটো ৰাজ্যত অন্তৰ্ভুক্ত ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন খ মনেৰা নেক্সট কুৱেশ্যন নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰা আমি পাওঁ ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন খ বলৰ পৰিমাণ বা জোখ নেক্সট কুৱেশ্যন তলত দিয়া কোনটো উক্তি শুদ্ধ ইয়াৰ সঠিক উত্তৰটি হ'ব অপচন খ সাধাৰণতে ধাতুসমূহ নমনীয় এইটোৱে শেষ কুৱেশ্যন আছিলে আপোনালোকক মই মাজতে এটা কৈ গৈছোঁ যে হোমৱৰ্কৰ বাবে আপোনালোকে কমেণ্ট সেকশ্যনত জনাই দিব আৰু ইয়াৰ লগতে আপোনালোকক কওঁ যদি হয় আপোনালোকে APSC গ্ৰেড 4 বাবে পঢ়িব বিচাৰে বিনা পইচাৰত বা আপোনালোকে কোন ধৰণৰ কিতাপ কিনিবৰ বাবে আপোনালোকৰ পইচাৰ অসুবিধা বা আপোনালোকে নিকিনে তেনেহ'লে আপোনালোকে মোৰ চেনেলটোত জইন হৈ ল'ব আৰু টেলিগ্ৰাম চেনেলটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেই লিংকটোৰ পৰা জইন হয় আপোনালোকে মক টেষ্ট আৰু PDF সমূহ পাব আৰু ইয়াৰ লগতে আপোনালোকে যদি মোৰ চেনেলটো ফলো কৰে তেন্তে আপোনালোকে ৰিজনিং মেথছ জিকে জিএছ সায়েন্স সোশ্যাল সায়েন্স গোটেইখিনি পাব APSC আৰু ষ্টেণ্ডাৰ্ড থাকিব 6 ৰ পৰা 8 লৈকে ঠিক আছে মই জিকে মেথছ দিলো ইতিমধ্যে 4টামান পাৰ্ট দিছো আপোনালোকে চাব ঠিক আছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ